যে এইফালে বহুত মানুহ আপ ডাউন হয়, প্ৰায় 30-35খন গাঁৱৰ মানুহ এইফালে চলে। তাই মহৰীপাৰা, গোৰেশ্বৰ, আমাৰ বৰপথাৰ, গান্ধীবাৰী, তামোলপুৰ, এইফালে বহুত মানুহ আপ ডাউন হয়। কিন্তু দুৰ্ভাগ্যবশতঃ হ'ল কি, মানে ইয়াত এখন কোনো সেই সুবিধাজনক ব্ৰিজ নাই, দলং নাই। দলং নোহোৱাৰ কাৰণে আমাৰ গাঁৱৰে কেইজনমান ডেকা ল'ৰাই মানে হাতৰ ধন, গাঁঠিৰ ধন ভাঙি পেলাই বাঁহ চাহ কিনি কেনে এখন এটা বাঁহৰ দলং বনাইছিলে। কিন্তু বনোৱাৰ বিনিময়ত এইটোতো কোনো আমাক চৰকাৰে দিয়া নাই বা কোনো প্ৰতিনিধি দিয়া নাই। নিদিয়াৰ কাৰণে আমি প্ৰত্যেকৰ পৰা 20-30 টকাকৈ ল'ব লগা হৈছে। সেইটোতো আমি ল'ব লাগিব ন। গতিকে কথাটো হ'ল যে যেতিয়া মানে কি প্ৰমোদ বড়ো চৰকাৰ প্ৰথম ADP চৰকাৰ আহে, তেতিয়া কৈছিল কি বোলে তামোলপুৰটো সংযোগী গোৰেশ্বৰ পথৰ ওপৰত পুঠিমাৰী নদীৰ ওপৰত যিখন মানে ব্ৰিজ হ'ব, সেই ব্ৰিজখন আমাৰ চৰকাৰ আহিলে নিশ্চয় বনাই দিয়া হ'ব। কিন্তু এতিয়াতো ADP চৰকাৰ আজি 3 বছৰ শেষে হৈ গ'ল, এতিয়ালৈকে কোনো ব্ৰিজৰ নামত কোনো প্ৰতিনিধি আমি ইয়াত দেখাই নাপালোঁ। না প্ৰমোদ বড়ো আহিলে, না বিশ্বজিৎ দৈমাৰী আহিলে, আমি কোনো এটাকে দেখা নাপালোঁ। না যিখিনি আমি এনেকি 10-20-30 টকা কিলো, আমাৰতো ইয়াত প্ৰায় 2 লাখৰ ওপৰত খৰচা হৈছে হাজিৰাটো আৰু বাঁহ চাহ কিনা দি। কিন্তু সেই পইচাটো আমাৰ নাহে, মাত্ৰ দিনত আহে 1000-1200 টকা। এইখিনি পইচাতে আমাৰ কোনো নহয়। তথাপিওতো মানুহখিনি চলাৰ উদ্দেশ্যে গতিকে আমি এইখিনি কৰি দিয়া হৈছে আৰু। এতিয়াতো আমাৰ আৰু খুব বেছি 2 মাহ বা 3 মাহে থাকিব দলংখন। যেতিয়া বানপানী হ'ব তেতিয়া আমিতো বাঁহো নাপাম, চবখিনি উটুৱাই লৈ গুচি যাব। ইয়াৰ পিছত কি হ'ব, আকৌ মানে সেই আগতে সেনেকুৱা অৱস্থা। যিহেতু বাঁহৰ দলংখন আমাৰ নাথাকে, গতিকে যাতে আমি নতুন অহা BJP চৰকাৰ, UPP চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰক এটা অনুৰোধ কৰোঁ, যাতে আমাৰ এই পুঠিমাৰী নদী ব্ৰিজখন অতি সোনকালে, অতি শীঘ্ৰে আমাক বনাই দিয়ে আৰু এইখিনি। গোৰেশ্বৰ টু তামোলপুৰ ৰোডৰ বৰপথাৰ গাঁৱৰ পুঠিমাৰী ব্ৰিজখন আজি কেইবাবছৰ বহুত দিনৰ পৰা এনেকৈ আছে। BPF চৰকাৰ গ'ল, এইবাৰ হাগ্ৰামা প্ৰমোদ বড়ো চৰকাৰ আহিল, আজি 2-3 বছৰ হ'বৰে হ'ল। আমাৰ তামোলপুৰ যেতিয়া নতুনকৈ গঠন হৈছে, কিন্তু ব্ৰিজখন এতিয়ালৈকে কোনো ধৰণৰ দিয়া নাম লোৱা নাই। এতিয়া আমাৰ গাঁৱৰ বৰপথাৰ গাঁৱৰে যুৱক কেইজনমান মিলি পেলাই ব্ৰিজখনৰ কাম কৰিছোঁ, বাঁহৰে বনাইছোঁ আমি। বাঁহৰে বনাই পেলাই ৰাইজৰ পৰা আমি 10-20 টকা গঠন পইচা ল'লোঁ। মানে আমাৰ বাঁহৰ পইচাটো এতিয়ালৈকে অহা নাই। এতিয়া চৰকাৰে কিবা এটা কৰিলে আমাক ভাল লাগে। তাৰপিছত বাঁহৰ পইচাটো দিলেও বহুত আমাক হেৰি হয়, নহ'লে আমাক যিখন পকী দলংখন দিব লাগে চৰকাৰে অতি সোনকালে। তাৰে চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ আমি আমাৰ গাঁৱৰ তৰফৰ পৰা। এই দলংখনৰ সুবিধাৰ কাৰণে 20-30খন গাঁও গোৰেশ্বৰ এলেকাৰ আৰু তামোলপুৰ এলেকাৰো কমচে 30-40খন গাঁও ইফালে আপ ডাউন হয়। কিন্তু দলংখনৰ অসুবিধাৰ কাৰণে মানে মানুহ যাতায়াত কৰিব নোৱাৰে, বহুত দূৰ ঘূৰি আহিব লগা হয়। তাৰ কাৰণে বহুত অসুবিধা হৈ আছে। চৰকাৰে অতি সোনকালে দলংখন নিৰ্মাণ কৰাটো বিচাৰোঁ আমি আৰু এইটো উপযোগী একদম নহয়। এইটো মানে যি মানুহ বাইক লৈ গ'লে কঁপি থাকে দলংখন। প্ৰত্যেক মানুহ আহিলে যাবৰ কাৰণে ভয় কৰে। দলংখন ইমান দীঘল, কমচে কম 200 মিটাৰমান দীঘল হৈছে। বহুত ৰাইজৰ কাৰণে উপায় নাই, পাৰ নহ'লেও নহয় মানুহবোৰ, নহ'লে বহুত দূৰ ঘূৰিব লাগে। ইফালে গ'লে গোৰেশ্বৰ 15 কিলোমিটাৰ হ'ব তামোলপুৰৰ পৰাই, কিন্তু কেলেংচোৱা গৈ বা এইবিলাক ঘূৰিলে 40 কিলোমিটাৰমান হৈ যায়। ঘূৰিব বহুত অসুবিধা মানুহবোৰ, ইফালে আহিব লগা হয়। ৰাস্তাবোৰো বহুত বেয়া আমাৰ ইফালৰ। দলংখনৰ মানুহ পাৰ হোৱাৰ পৰা গাঁৱৰ ল'ৰাকে যিহেতু বনাইছোঁ, নিজৰ পকেটৰ খৰচ কৰি পেলাই বাঁহ কিনিছোঁ, চব কাম নিজে কৰিছোঁ। এনেকৈ 10-20 টকা লোৱা হয় চাইকেল বাইকৰ পৰা। প্ৰমোদ বড়ো চৰকাৰে পৰিৱৰ্তন আনিম বুলি কৈছিল, এতিয়া পৰিৱৰ্তন একো দেখা নাই আমি। আজি আমি প্ৰমোদ বড়ো চৰকাৰ 3 বছৰ হ'বৰে হ'ল ইয়াত, এতিয়ালৈকে আমাৰ ইয়াত এদিনো অহা নাই প্ৰমোদ বড়ো। আৰু আমাৰ এইখনৰ দলঙৰ কথা নাম শুনাই নাই এতিয়াও কোৱা, কোনোখন মিটিঙতো কোৱা নাই প্ৰমোদ বড়োই দলংখন দিয়াৰ কথা। এতিয়া মানে আৰু দলংখন 2 মাহ থাকিব, 2 মাহত থাকিব পাছত আমাৰ যি 10-20 টকা ৰাইজৰ পৰা লওঁ আৰু আমি, সেই পইচাটো আমাৰ দলংখন বাঁহ কিনা আমাৰ কাম কৰা পইচাটো নাহিব। নহ'ব আৰু কেতিয়াবা ইলেকশ্যনৰ আগে আগে নেতাবোৰ আহি পেলাই দলংখন দিম বুলি কয়, কিন্তু ইলেকশ্যন যোৱাৰ পাছত দলঙৰ কোনো নামেই নোলায়। এতিয়া আমাৰ দলংখন আৰু 2 মাহ পাছত বাৰিষা হ'ব, বাৰিষা হ'লে দলংখন গুচি যাব। গুচি যোৱাৰ পাছত আমাৰ ৰাস্তাটো বন্ধ হ'ব, আৰু আমাৰ যিখিনি পইচা খৰচ হৈছে হাতৰ পৰা, সেইখিনি পইচা নাহিব আমাৰ। আমি অনুৰোধ কৰিছোঁ আৰু সোনকালে আমাৰ দলংখন বনাই দিয়ে তাৰ বাবে।